আমাৰ এই সনাতনী ধৰ্মী সংসদৰ এইবাৰ আমি গুৱাহাটী যাত্ৰা কৰিম। আমি 3টা সপ্তাহ পাৰ কৰিলোঁ। প্ৰথম গৈছিলোঁ ৰেংবেং, দ্বিতীয় গৈছিলোঁ আমি হাতীমূৰা, তৃতীয় ঢিঙত আৰু চতুৰ্থ আমি গুৱাহাটী বশিষ্ঠলৈ যাম। আমি কাইলৈ ৰাতিপুৱা ইয়াৰ পৰা যাত্ৰা কৰিম আৰু সোমবাৰে ৰাতিপুৱা আহি আমি আমাৰ নগাঁও শিৱ আশ্ৰমত আহিম। আৰু গতিকে সকলো আমাৰ যি কাৱৰীয়াসকল আছে তেওঁলোকে আমাৰ লগত বলবম যাত্ৰা কৰিব। আৰু আমি এই সংসদৰ এইবাৰ প্ৰথম আমি বলবম যাত্ৰা আৰম্ভ কৰিছোঁ। সকলো ৰাইজৰ ভালেই সঁহাৰি পাইছোঁ। এই বছৰ আমি বিশেষ আকৰ্ষণ লৈছোঁ যে আমাৰ অসমৰ যি সাংস্কৃতিক আমাৰ যি আছে পৰম্পৰা, সেই পৰম্পৰাৰে আমি আজি এই গাড়ীখন সজাবলৈ সক্ষম হৈছোঁ। এইটো এইবছৰ আমি প্ৰথমে কৰিছোঁ, কিন্তু আমি যেতিয়া মানে আগতো বলবম গৈছোঁ, কিন্তু এই বছৰ আমি নিজে কমিটি এখন গঠন কৰিছোঁ। এই বছৰ কমিটি গঠন কৰি তাৰপিছত আমাৰ এইটো মনত মানে আমি অসমৰ বুলি অসমীয়া যিটো আমাৰ থলুৱা যিটো পৰিচয়, সেই পৰিচয়টো দিবলৈ আমি চেষ্টা কৰিছোঁ। সেই ক্ষেত্ৰত আমি এই বাৰ্তা দিব বিচাৰোঁ যাতে পূজাটো পূজা এটা বা বাবা ভোলানাথৰ এইটো মানে আমাৰ হিন্দু ধৰ্মত এইটো চলি আহি আছে, হয় নে নহয়? ইয়াত কোনো ভাগ হেৰি নাই যে আমাৰ হিন্দু বা মুছলিম বা কিবা তেনেকুৱা বুলি হেৰি নাই, বা বঙালী বিহাৰী বুলি তেনেকুৱা অসমীয়া বুলি কোনো কথা নাই। এইটো চবে হেৰি কৰি আছে আৰু চবৰ নিজৰ চিন্তা ধাৰণা আছে, চবে কেনেকুৱা ভাবে, হয় নহয়? আমি যেনেকৈ ভাবিছোঁ আমি আজি সক্ষম হৈছোঁ আৰু আগলৈও আমি ভাবোঁ ইয়াতকৈ ৰাইজৰ যদি সঁহাৰি থাকে ইয়াতকৈ ভালকৈ কিবা এটা কৰিম বুলি ভাবিছোঁ আমি। সেইকাৰণেতো আমি হেৰি কৰিছোঁ ন যে অসম সনাতনী ধৰ্ম সংসদৰ ফালৰ পৰা আমি যে এইবাৰ আমাৰ অসমীয়া সাজপাৰ লৈ জাপি আৰু গামোচা দি মানে আমি কিবা এটা বিশেষ হেৰি কৰিব বিচাৰিছোঁ যাতে ৰাইজে আমাক হেৰি সঁহাৰি দিয়ক আৰু ভাল পাব ৰাইজে আমাক। এইটো 10 দিন 12 দিন লাগি গৈছে, 10-12 দিন লাগি গৈছে, 10-15জন তেনেকৈ লাগি আছে, লাগি আছে। আজি মোটামুটি হৈ যাব লাগে। আমি কালি ৰাতিপুৱা 10টা বাজি কৃষ্ণ আশ্ৰম শিৱ মন্দিৰৰ পৰা ওলাই আমি বশিষ্ঠ আশ্ৰমলৈ যাম, বশিষ্ঠ মন্দিৰলৈ গুৱাহাটী। তাৰ পৰা ধৰক জল লৈ ৰাতি ওলাই আপোনাৰ শনিবাৰ দেওবাৰ হয়, সোমবাৰে ৰাতিপুৱা 10টা বাজি নগাঁও কৃষ্ণ আশ্ৰম শিৱ মন্দিৰত বাবাক জল অৰ্পণ কৰিম।